মোদী বিজেপি যে বারম্বার মোদী 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 কৈ থাকে এই মোদী মানে মূল্য বৃদ্ধি ইমান বেছি চৰিলে বিজেপি ভয় খাই যাব পুনৰ মাজুলীত গৌৰৱ গগৈ গৰ্জন হয় গৌৰৱ গগৈ পুনৰ মাজুলীৰ পৰা লাইভ আহি ভাষণৰ মাজতে আচলতে মোৰ কথা কি ক'লে আপোনালোকে যদি ভিডিঅ'টো চাই থাকে ভাল ধৰণে তেতিয়া গম পাব কি ক'লে আৰু অসমৰ দুজন যুৱক বৰ্তমান সকলোৰে মুখত এই দুজন যুৱকৰ নাম এজন হৈছে গৌৰৱ গগৈ আৰু এজন হৈছে লুৰিণজ্যোতি গগৈ বৰ্তমান কিন্তু এই দুজন যুৱকে বিজেপি চৰকাৰৰ ভেটি কপাই তুলিছে আৰু অসমবাসীয়ে যে ভাবিবলৈ বাধ্য হৈছে যে যদিহে এই দুজন যুৱকে যদি জিকিবলৈ হয় নিশ্চয় অসমৰ কাৰণে কিবা এটা কৰি দেখুৱাব আমাৰ অসমীয়াৰ কাৰণে দুখীয়াৰ কাৰণে আৰু নৱপ্ৰজন্মৰ কাৰণে নিশ্চয় তেওঁলোকে কিবা এটা কৰিব আৰু এই দুজন যুৱকৰ সাহস দেখি বৰ্তমান নৱপ্ৰজন্মৰ সকলো কিন্তু বহুত সাহস পাইছে নৱপ্ৰজন্মৰ সকলে গতিকে বৰ্তমান সময়ত এই দুজন যুৱকৰ পিছে পিছে এতিয়া নৱপ্ৰজন্মৰ সকল আগে পিছে যোৱা আমি দেখিবলৈ পাইছোঁ গতিকে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ আচলতে যি সাহস তেওঁলোকৰ এই সাহসেৰে তেওঁলোকে কাম কৰি যাওক অসমৰ কাৰণে ভাল কথা চিন্তা কৰক ৰাইজৰ কাৰণে ভাল কথা চিন্তা কৰক আৰু এতিয়া আপোনালোকক লৈ যাম সেই গৌৰৱ গগৈয়ে আজি পুনৰ লাইভত আহি তেওঁ কি ক'লে মাজুলীবাসীক কি ক'লে পুনৰ গতিকে চাওক আপোনালোকে চৰকাৰে হিলাই দিছে এই ভাষণে গতিকে হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত আজি এই ভাষণ আগবঢ়ালে গৌৰৱ গগৈয়ে শুনক আপোনালোকে শুনি ভাল পাব আৰু তাৰ আগতে যদি পাহৰিছিলোঁ নতুনকৈ যদি কোনোবা মোৰ চেনেলটোলৈ আহিছে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও খালি নাপাহৰিব তেতিয়াহ'লে ইমান বেছি চৰিলে বিজেপি ভয় খাই যাব যেতিয়া এজন যুৱক বহুত বছৰ ঘৰৰ পৰা বাহিৰত থাকে কামৰ কাৰণে বাহিৰলৈ যাবলৈ হয় আৰু যেতিয়া উভতি আহে সেই গাঁৱৰ ভিতৰত যে পৰিৱেশ থাকে আজি আপোনালোকৰ মাজত আহি এই তেনেকুৱা এটা পৰিৱেশ মই পাইছোঁ আজি আপোনালোকে যি মৰম যি শ্ৰদ্ধা আগবঢ়াইছে মই তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি দিনত ক'লে যে 6 মাহ আগতে আমাৰ মাজুলী এটা পবিত্ৰ শিৱ মন্দিৰত ৰাইজে সেৱা কৰি প্ৰাৰ্থনা কৰিছিল যে কংগ্ৰেছ দলত যেতিয়া প্ৰাৰ্থী তালিকা ওলাব তেতিয়া যোৰহাট লোকসভাৰ সমষ্টিৰ পৰা মোৰ নাম ওলাব লাগে আজি সেই পবিত্ৰ মহাদেৱৰ মন্দিৰৰ ওচৰত গৈ মই মাজুলীবাসী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজিৰ পৰা 6-7 মাহ আগতে আপোনালোকে যে মোক আদৰিবলৈ যে আৰম্ভ কৰিলে মই তাৰ বাবে সঁচাকৈ কৃতজ্ঞ আৰু মই কথা দিছোঁ যে আপোনালোকে মোৰ পৰা যিমান আশা কৰিছে ভৱিষ্যত তাতকৈ দুগুণ বেছি মই কাম কৰি দেখাম এতিয়া আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময় আহা 30 দিন এই 30 দিন দিনে ৰাতি আমাক এক কৰিব লাগিব বৰ্তমান চৰকাৰে হিতাধিকাৰীসকলৰ লগত আৰু বিভিন্ন তেওঁলোকৰ ধন বল বাহুবল লগত প্ৰশাসনিক তেওঁলোকৰ তাকত লগত আমালোকৰ দল নেতৃত্ব বিচাৰিছোঁ যে আমাৰ অসমৰ যুৱক যুৱতীসকল য'তে আছে মাজুলীৰ ভিতৰতে হওক বা মাজুলীৰ বাহিৰত হওক আহা 30 দিন এই যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত আহি প্ৰত্যেক ঘৰত প্ৰত্যেক মানুহৰ ওচৰত গৈ ক'ব লাগিব যে যোৰহাট এবাৰ যুঁজিল আৰু যোৰহাট এবাৰ জিকিল মই সংগঠনক যথেষ্ট সন্মান কৰোঁ আৰু সদায় মোৰ উদ্দেশ্য হয় যে কংগ্ৰেছ দলৰ সংগঠনটো আৰু শক্তিশালী হ'ব লাগে তো সেইকাৰণে আমাৰ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ বুথ কমিটি মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ NSY ইয়াং ব্ৰিগেড SC চেল মাইনৰিটি চেল SC চেল সকলোকে মই অনাগত দিনত সক্ৰিয়ভাৱে আৰু নিজৰ মাজত সম্পৰ্ক কোঅৰ্ডিনেশ্যন
আৰু বৃদ্ধি কৰিবলৈ মই আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত বহুত আমাৰ নৱপ্ৰজন্ম বা সচেতন নাগৰিক আমাৰ লোকৰ ওচৰলৈ আহিছে, আমাৰ লোকক যোগদান কৰিছে, আমাৰ লোকক পৰামৰ্শ দিছে আৰু সেইকাৰণে এই 30 দিনৰ ভিতৰত আমিও নিজৰ দলৰ দৰ্জা মুকলি কৰি যিসকলে আমাক দলৰ ভিতৰত আহিবলৈ বিচাৰে, দলটোক যোগদান কৰিবলৈ বিচাৰে, সকলোৰ কাৰণে দৰ্জা খুলি আমি চবকে লৈ আমাৰ দলটোক আৰু শক্তিশালী কৰা সময়টো আহিছে। এই ক্ষেত্ৰত আমাৰ দল অকলে নহয়, আমাৰ দলৰ লগত ৰাইজৰ দল, দলৰ লগত জাতীয় পৰিষদ, দলৰ লগত আম আদমি পাৰ্টি দল আছে। আমি য'তে আমি পাৰোঁ আমি নিজৰ লোকেল আৰু ব্লক লেভেল কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰি আমি নিজৰ এটা শ্বেডিউল দিব লাগে যে আমি কেনেদৰে সমষ্টিটো ভাগ কৰিম, কেনেদৰে আমি ৱাৰ্ড ৱাইজ ভাগ কৰিম। আমাৰ লোকৰ এটাই কাম যে অহা 30 দিনৰ ভিতৰত আমি সকলো ঘৰৰ ওচৰত গৈ মানুহক বুজাব লাগিব যে এই যে মোদী বিজেপি যে বাৰম্বাৰ মোদী কৈ থাকে, এই মোদী মানে মূল্য বৃদ্ধি, এই মোদী মানে মূল্য বৃদ্ধি। মোদী অহাৰ পিছত এটাই পৰিৱৰ্তন দেখা পালো, নহৰু 1 কেজি দাম এতিয়া 400 টকা হৈ গৈছে। মোদী অহাৰ পিছত আমি পৰিৱৰ্তন দেখা পালো যে নিমখৰ দাম 20 টকা হৈ গৈছে, চাউলৰ দাম 50 টকা হৈ গৈছে আৰু গেছ চিলিণ্ডাৰ দাম 1000 টকা হৈ গৈছে। মোদী কৈ থাকে, মোদী মানে মিছা কথা, 15 লাখ টকা কাৰো একাউণ্টত সোমোৱা নাই, কলা ধন অহা নাই, 6টা জনগোষ্ঠী জনজাতিকৰণ পোৱা নাই, বাংলাদেশে তেওঁলোকে ইয়াৰ পৰা বিদায় দিবলৈ পৰা নাই। তো মোদী মানে মিছা কথা, মোদী মানে মূল্য বৃদ্ধি। আমাক মোদী চৰকাৰ নালাগে, আমাৰ নিজৰ ৰাইজৰ হাতটো শক্তিশালী কৰিব লাগিব, গণতন্ত্ৰ সুৰক্ষা কৰিব লাগিব, কা আইন বাতিল কৰিব লাগিব আৰু যিসকলে আজি কা বিৰুদ্ধে সংগ্ৰাম কৰি আছে, আমাৰ সকলৰ কাৰণে আমাৰ বিকল্প যথেষ্ট সহজ সৰল। অনাগত দিনত 27 ওপৰত ভোট দিয়ক আৰু কা আইন বাতিল কৰক। যদি আমাক কা নালাগে তেতিয়া 27 ওপৰত আমাক ভোট দিব লাগিব আৰু ইণ্ডিয়া এলায়েন্সৰ যেতিয়া আমাৰ চৰকাৰ গঠন হ'ব, প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত আমি এই কা আইন বাতিল কৰিম। পাৰ্লামেণ্টৰ ভিতৰত আমি মাজুলী মানুহে কি বিচাৰে সেইখিনি কথা আমাক শুনি পাব লাগিব। আজি মাজুলী অঞ্চলৰ ৰাইজে গৰাখহনীয়াৰ পৰা যথেষ্ট তেওঁলোকৰ অসুবিধা হৈ আছে, কিন্তু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ পৰা যিমান টকা আহিব লাগিছিল, কেন্দ্ৰ চৰকাৰৰ পৰা যিদৰে পেকেজ আহিব লাগিছিল, সেই পেকেজ আজি তাৰিখত অহা নাই। আমাৰ চৰকাৰ আহিলে কেন্দ্ৰ চৰকাৰৰ পৰা আমি গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে মাজুলীৰ কাৰণে আজি বিশেষ পেকেজ আমি আনিম। আজি বহুত মানুহৰ ভূমিপট্টা নাই, ৰাস্তাৰ কাষত তেওঁলোকে আছে, হাজিৰা কৰে, কিন্তু তেওঁলোকৰ ভূমিপট্টা নাই। আজি গুৱাহাটীৰ ভিতৰত আমি দেখা পাইছোঁ যে হিলহাখৰ বিলৰ কাষত যিখিনি মানুহ আছে, পাহাৰত যিখিনি মানুহ আছে, আজি তেওঁলোকৰ ভূমিপট্টা নাই। আমি BTAD অঞ্চলত দেখা পাইছোঁ যে বহুত মানুহৰ আজি ভূমিপট্টা নাই। এইখন চৰকাৰ দুখীয়া মানুহৰ ঘৰ JCB লগাই ভাঙিছে, দুখীয়া মানুহক উচ্ছেদ কৰিছে, কিন্তু ধনী মানুহক উচ্ছেদ কৰা সাহস নাই। সেইকাৰণে আমালোকক বুজিব লাগিব যে কংগ্ৰেছ হ'ল দুখীয়া মানুহৰ চৰকাৰ আৰু বিজেপি হ'ল ধনী মানুহৰ চৰকাৰ। আৰু সেইকাৰণে আমাৰ চৰকাৰ যেতিয়া আহিব, ভূমিপট্টাৰ ওপৰত আমাক জোৰ দিব লাগিব। যিসকলে আজি থাওৰাত, মাজুলীত, গুৱাহাটীত যিসকলে ভূমিপট্টা পোৱা নাই, তেওঁলোকৰ ভূমিপট্টা প্ৰদান কৰা আমাৰ এটা নীতি নিয়ম আমাৰ হাতত ল'ব লাগিবই। আজি মাজুলী এটা বৈষ্ণৱ পীঠ, মাজুলী এটা আমাৰ ৱৰ্ল্ড হেৰিটেজৰ, ইয়াত আমাৰ আমি দাবী বিভিন্ন সময়ৰ পৰা জনাই আছোঁ, কিন্তু ৱৰ্ল্ড হেৰিটেজৰ ক্ষেত্ৰত বা বৈষ্ণৱ পীঠ হিচাপে যিদৰে মাজুলী জিলিকি উঠিব লাগে, আমি সেই পৰিৱেশটো দেখা পোৱা নাই। আমি সকলোৱে মিলি আমাৰ আদৰ্শ মাজুলী সংস্থাপন কৰিবলৈ হ'লে, সৃষ্টি কৰিবলৈ হ'লে আমাৰ নিজৰ হাতটো শক্তিশালী কৰিব লাগিব আৰু অনাগত দিনত আমি বিজেপি ইয়াৰ পৰা বিদায় দিব লাগিব। বিজেপি দলৰ কাম নাই,
তেওঁলোকে মাত্ৰ আমাৰ ভাই ককাইকৰ মাজত সংঘাত সৃষ্টি কৰে হিন্দু মুছলিমৰ মাজত হিন্দু আৰু খ্ৰীষ্টানৰ মাজত উজনি নামনি নামত জনগোষ্ঠী এছটি নন এছটি মাজত তেওঁলোকৰ কাম হৈছে সংঘাত লগোৱা আমি অসমৰ ভিতৰত সংঘাত হ'বলৈ নিদিওঁ আমি অসমৰ ভিতৰত সদায় শান্তি সম্প্ৰীতিৰে আমি থাকিবলৈ বিচাৰোঁ আজি শ্ৰদ্ধেয় ৰাইজ আজি বিজেপি দলৰ ইমান দূৰ অৱস্থা তেওঁলোকে গম পাই গৈছে যে যোৰহাট লোকসভা সমষ্টি হাৰিবলৈ গৈ আছে আৰু সেইকাৰণে একো উপায় নাপায় এতিয়া ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিবলৈ বিচাৰিছে ব্যক্তিগতভাৱে মোৰ পৰিয়ালটোক আক্ৰমণ কৰিবলৈ বিচাৰিছে ব্যক্তিগতভাৱে মোৰ খুৰাজনক আক্ৰমণ কৰিবলৈ বিচাৰিছে মই তেওঁলোকৰ প্ৰত্যেক ৰাজনৈতিক আক্ৰমণ নিজৰ কামৰে মই উত্তৰ দেখাম তেওঁলোকৰ পৰা আমাৰ একো ভয় খাব নালাগে তেওঁলোকে যদি আমাৰ ভাবিছে যে কংগ্ৰেছ দলৰ এজন দুজন ব্যক্তি ল'লে আমাক দুৰ্বল কৰিব সকলোৱে গ'লে মই শেষত গৈ অকলে মই বিজেপিৰ লগত RSS লগত যুঁজিবলৈ মই প্ৰস্তুত আছোঁ আৰু এই মনোভাৱ সকলোৰ ভিতৰত আছে আমি সকলোৱে এটা সাহসী দলৰ সদস্য যি সময়ত আমাৰ দলৰ ভিতৰত আলফা চালফা ভয় আছিলে সেই সময়তো আমি দল কৰিছোঁ আমি নিষ্ঠাবান কংগ্ৰেছ কৰ্মী আমি কোনো বিজেপি RSS বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি ভয় নাখাওঁ আজি মই আইসকলক আহ্বান জনাইছোঁ যে আইসকল এই কথা নাভাবিব যে বিজেপি চৰকাৰে আঁচনি দিছে কংগ্ৰেছ আহিলে আঁচনি নাপাম বা বিজেপিয়ে আঁচনি কৰ্তন কৰি দিব কংগ্ৰেছ বিজেপিতকৈ বেছি আঁচনি দিব আপোনালোকে যিমান পাইছে তাতকৈ আৰু বেছি পাব আজি তাৰিখত যাৰ আধাৰ কাৰ্ড নাই তেওঁলোকে ৰাচন পোৱা নাই আমি সকলোৱে যে ৰাচন পাব আমি তাৰ আমি ব্যৱস্থা কৰিম মনত পেলাওক যেতিয়াবা কংগ্ৰেছৰ চৰকাৰ আছিলে আমাৰ মহিলাসকলৰ কাৰণে কিমান আঁচনি আছিলে আমাৰ মামনি আঁচনি আছিলে মাজনী আঁচনি আছিলে বাইদেউ আঁচনি আছিলে নবৌ আঁচনি আছিলে আইদেউ আঁচনি আছিলে শিপিনীসকলে তেওঁলোকে এটা বিনামূলীয়া তাঁতশাল পাইছিল বিনামূলীয়া সূতা পাইছিল আপোনালোকে নিজৰ ঘৰৰ ভিতৰত যে গামোচা বৈ তাৰ এটা উপযুক্ত মূল্য পাইছিল এনেকুৱা এটা পৰিৱেশ পুনৰবাৰ যেতিয়া কংগ্ৰেছ আহিব আমি এনেকুৱা এটা পৰিৱেশ অসমৰ আইসকলৰ কাৰণে আমি সৃষ্টি কৰিম আজি অসমীয়া গামোচা মূল্য নাপায় বাহিৰৰ পৰা গামোচা কম দামত আহি আমাৰ অসমৰ থলুৱা শিপিনীসকলে উপযুক্ত মূল্য পোৱা নাই তাঁতশাল এতিয়া পুৰণা হৈ গ'ল জাকাত মেচিনৰ কাৰণে যি সুবিধা পাব লাগে সেই জাকাত মেচিনৰ আজি তাৰিখত তেওঁলোকে সুবিধা পোৱা নাই এই ধৰণৰ কথাবোৰ পাতিবলৈ আজি মই ৰাজনীতিত নামিছোঁ মই ৰাজনীতিত নিজৰ নামত বাগান ল'বলৈ অহা নাই মই ৰাজনীতিত নিজৰ নামত কোম্পানী খুলিবলৈ অহা নাই মই ৰাজনীতিত নিজৰ নামত নিজি স্কুল খুলিবলৈ অহা নাই মই ৰাজনীতিত অসমক আগুৱাই লৈ যাবলৈ আহিছোঁ অসমত উন্নয়নৰ পথত আগুৱাই লৈ যাবলৈ বিচাৰিছোঁ যি ৰাজনীতিত মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৰিলে সেই ৰাস্তাত মই আগবাঢ়ি আমাৰ অসমৰ ভিতৰত কংগ্ৰেছ চৰকাৰ পুনৰবাৰ গঠন কৰিবলৈ আহিছোঁ শ্ৰদ্ধেয় ৰাইজ মই আৰু বিশেষ দেৱতা ক'বলৈ বিচৰা নাই অনাগত 30 দিন এদিনো আমি জিৰণি ল'ব নোৱাৰোঁ যি যুঁজ আজি আমি দেখাইছোঁ এই যুঁজ ধৰি ৰাখিব লাগিব আৰু আজি এই সুন্দৰ বাইক ৰেলী আয়োজন কৰাৰ বাবে মই NSY যুৱ কংগ্ৰেছ মণ্ডল যুৱ কংগ্ৰেছ প্ৰত্যেকজনক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আজি এখন সভাত যে হাজাৰ হাজাৰ আইসকল যে ইয়াত উপস্থিত আছে মই মহিলা কংগ্ৰেছক ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছক বুথ কংগ্ৰেছক মই বিশেষভাৱে মই শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ একেৰাহে যদি আমি কাম কৰি যাম আপোনালোকে দেখা পাব যে এইবাৰ লোকসভা নিৰ্বাচনত মাজুলীৰ পৰা আমি কংগ্ৰেছ দলটোক লিড দিম পঞ্চায়ত নিৰ্বাচন ভাল হ'ব আজিৰ পৰা 2 বছৰ পিছত এই বিধানসভা নিৰ্বাচন আমি জিকিবলৈ গৈ আছোঁ যদি আমি এনেদৰে আমি কাম কৰি যাম তো শ্ৰদ্ধেয় ৰাইজ মই আৰু বিশেষ দেৱলৈ ক'বলৈ বিচৰা নাই আজিৰ পৰা আকৌ মোৰ গুৱাহাটী যাবলৈ আছে কিন্তু এই যোৱা 2 দিন যে আপোনালোকৰ মাজত থাকিলোঁ মই বিভিন্ন সমষ্টি ইতিমধ্যে গৈছোঁ সব সমষ্টিত এদিন এদিনকৈ মই সময় দিলোঁ কিন্তু মাজুলীৰ লগত মোৰো এটা বিশেষ সম্পৰ্ক আৰু সেইকাৰণে মাজুলীৰ ভিতৰত মই 2 দিন আপোনালোকৰ মাজত থাকিলোঁ ৰাতি যোৱাকালি ৰাতি কোনো ৰিজৰ্টত নহয় যোৱাকালি ৰাতি এজন কৰ্মী ঘৰত মই থাকি আমাৰ কৰ্মীসকলে যে কষ্ট কৰিছে সেই কষ্ট বিনিময়ত মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ
আকৌ আপোনালোকক মই আহি লগ পাম আৰু যেতিয়া ভৱিষ্যতো আপোনালোকে চিন্তা কৰিব নালাগে যেতিয়া আমি কংগ্ৰেছ দলটো জয়যুক্ত কৰিম জয়যুক্ত হোৱাৰ পিছতো মই আকৌ আপোনালোকৰ মাজত আহি আমি দলটো আৰু শক্তিশালী কৰিম আৰু বিভিন্ন কামবোৰ আমি কৰিবলৈ আৰম্ভ কৰিম আজি তাৰিখত এইখিনিয়ে কথা আপোনালোকৰ মাজত কৰিলোঁ আৰু ইমান সুন্দৰভাৱে সভা আয়োজন কৰাৰ বাবে সবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আজি তাৰিখত ইয়াতে নিজৰ সমূহ দুআষাৰ সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আই অসম।